Good evening everyone. Study driven আসামলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো। আজি আমি 9 আৰু 10 এপ্ৰিলৰ কাৰেণ্ট এফেয়াৰ্স খিনি এই ভিডিঅ'ত ডিসকাস কৰিম আৰু আমাৰ কাৰেণ্ট এফেয়াৰ্স সিৰিজটো যদি আপোনালোকে চোৱা নাই তেনেহলে নিশ্চয় চাব আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাওক। আমি যেহেতু খুবেই কম সময়তে এই কাৰেণ্ট এফেয়াৰ্স খিনি কভাৰ কৰো। আমি উইদিন 5 মিনিটছৰ ভিতৰতে এই কাৰেণ্ট এফেয়াৰ্স সেশনটো কভাৰ কৰিবলৈ ট্ৰাই কৰো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আপোনালোকৰ খুবেই লাভ হ'ব। পলম নকৰি আজি আমি প্ৰথম নিউজটো পৰা ষ্টাৰ্ট কৰিছো। টাটা এডভান্স সিস্টেম লিমিটেড। টাটা সন্সৰ এটা কোম্পানী হয়, হেতু নাম হৈছে টাটা এডভান্স সিস্টেমছ লিমিটেড। এই কোম্পানীটো স্পেচৰ লগত জড়িত হয়, ঠিক আছে। এই কোম্পানীটোৱে এটা আৰ্থ অবজাৰভেশ্যন স্যাটেলাইট তাৰ নামটো হৈছে TSAT-1 সাকসেসফুলি লঞ্চ কৰিছে ইন স্পেচ আৰু কোনটো ৰকেটৰ সহায়ত লঞ্চ কৰিছে হেয়া হৈছে ফেলকন 9। ফেলকন 9 টো কোৰ হয়, কিহৰ হয়? স্পেচ এক্সৰ ফ্ৰম কেনেডি স্পেচ চেণ্টাৰ ফ্লৰিডা USA ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা এই TSAT-1A এই আৰ্থ অবজাৰভেশ্যন স্যাটেলাইটটো টাটা এডভান্স সিস্টেমছ লিমিটেডে লঞ্চ কৰিছে। ইয়াত ইম্পৰ্টেন্ট কথাটো হৈছে এই স্যাটেলাইটটোত কোনটো ৰকেট ইউজ কৰা হৈছে? এই ৰকেটটো হৈছে স্পেচ এক্সৰ ফেলকন 9, ঠিক আছে। আৰু এই মিশনটোৰ নাম দিয়া হৈছে বেণ্ডৱাগন 1 মিশন। খুবেই গুৰুত্বপূৰ্ণ, মনত ৰাখিব। নেক্সট সেকেন্ড নিউজটোলৈ আহিছো। কোচিন শিপইয়াৰ্ড লিমিটেড সাইন্স ৰিপেয়াৰ এগ্ৰিমেন্ট উইথ দ্য US নেভি, ঠিক আছে। ৰিসেন্টলি কেৰালা কোচি শিপইয়াৰ্ড লিমিটেডে US নেভিৰ লগত এখন এগ্ৰিমেন্ট সাইন কৰিছে আৰু সেই এগ্ৰিমেন্টখনৰ নাম হৈছে মাষ্টাৰ শিপইয়াৰ্ড ৰিপেয়াৰ এগ্ৰিমেন্ট বা শৰ্টত আমি MRSA বুলিও ক'ব পাৰো। যেহেতু ইউএছৰ নেভিৰ কিছুমান শিপ বা জাহাজ আমাৰ ভাৰতত ডিপ্লয় কৰি থৈ দিয়া আছে, গতিকে সেইবিলাকৰ যদি কিবা মেইনটেনেন্স কৰিবলগীয়া হয় বা সেইবিলাকৰ যদি কিবা ৰিপেয়াৰ কৰিবলগীয়া হয় তেনেহলে এই কোচি শিপইয়াৰ্ড লিমিটেডে সেইসমূহৰ ৰিপেয়াৰিং কৰিব। লগতে আমাৰ ইণ্ডিয়ান নেভিৰ যোনখিনি যিমানসমূহ শিপ বা জাহাজ ইউএছত আছে সেইখিনি ইউএছৰ কোম্পানীয়ে কি কৰিব? সেই আমাৰ ইণ্ডিয়ান খিনি ৰিপেয়াৰ কৰিব, ঠিক আছে। এইটো এটা মিউচুৱেল এটা এগ্ৰিমেন্ট হৈছে, ঠিক আছে। নেক্সট, চিফ অফ ডিফেন্স ষ্টাফ। বৰ্তমান চিফ অফ ডিফেন্স ষ্টাফ CDS জেনেৰেল অনিল চৌহানে ফাৰ্ষ্ট এভাৰ কনফাৰেন্স এখন পাতিছে কাৰ লগত? হেডছ অফ অল ট্ৰাই চাৰ্ভিচেছ, অৰ্থাৎ আৰ্মি, নেভি আৰু এয়াৰফোৰ্চৰ হেড 3 গৰাকীৰ লগত এখন ফাৰ্ষ্ট এভাৰ কনফাৰেন্স পাতিছে আৰু সেই কনফাৰেন্সখনৰ নামটো হৈছে পৰিৱৰ্তন চিন্তন, ঠিক আছে। খুবেই গুৰুত্বপূৰ্ণ, পৰিৱৰ্তন চিন্তন। নেক্সট, নোভাক জকোভিক। এখেত এজন টেনিছ প্লেয়াৰ হয়, লন টেনিছ প্লেয়াৰ। নোভাক জকোভিক ব্ৰেক্স ৰজাৰ ফেডাৰাৰছ ৰেকৰ্ড to become the oldest number 1 in ATP rankings, ঠিক আছে। এই ATP ৰেংকিঙত আটাইতকৈ oldest প্লেয়াৰ হিচাপে বৰ্তমান নোভাক জকোভিক কি হৈছে? নোভাক জকোভিকে ৰজাৰ ফেডাৰাৰৰ ৰেকৰ্ডটো ভাঙিছে। আৰু ডাবলছত আমাৰ ভাৰতৰ ৰোহন বোপান্না বৰ্তমান তেখেতৰ এজ হৈছে 44 years, তেখেতে নাম্বাৰ 1 ৰেংকিঙত আছে, ঠিক আছে। খুবেই গুৰুত্বপূৰ্ণ। ৰিসেন্টলি এটা ষ্টাডিত পোৱা গৈছে যে ইণ্ডিয়া হেজ দি সেকেন্ড হাইয়েষ্ট ডায়াবেটিছ কেছেছ ইন দ্য ৱৰ্ল্ড, ঠিক আছে। গোটেই বিশ্বৰ ভিতৰত সেকেন্ড হাইয়েষ্ট ডায়াবেটিছ পেচেণ্ট আমাৰ ভাৰতত আছে আৰু সেই তাৰে টোটেলটো হৈছে গোটেই পৃথিৱীৰ ভিতৰত 11% আছে, ঠিক আছে। 11% অফ গ্লোবেল বাৰ্ডেন, মানে গোটেই পৃথিৱীৰ ভিতৰত 11% ডায়াবেটিছ পেচেণ্ট আমাৰ ভাৰতত আছে, ঠিক আছে। আৰু আটাইতকৈ হাইয়েষ্ট ডায়াবেটিছ পেচেণ্ট আছে চাইনাত 43%, ঠিক আছে। নেক্সট, ইণ্ডিয়া হেজ দি লাৰ্জেষ্ট নাম্বাৰ অফ ৱাইল্ড এছিয়ান এলিফেণ্টছ, ঠিক আছে। ৰিসেন্টলি এটা ষ্টাডিত পোৱা গৈছে ইণ্ডিয়া হেজ দি লাৰ্জেষ্ট নাম্বাৰ অফ ৱাইল্ড এছিয়ান এলিফেণ্টছ আৰু আমাৰ ভাৰতৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট এলিফেণ্ট পপুলেশ্যন আছে কৰ্ণাটকা ষ্টেটত, ঠিক আছে। আৰু হাইয়েষ্ট নাম্বাৰ অফ এলিফেণ্ট কৰিডৰ্ছ ক'ত আছে বুলি ক'লে ৱেষ্ট বেংগল, ঠিক আছে। আৰু IUCN ৰেড লিষ্ট ষ্টেটাছত এলিফেণ্ট এন্ডেঞ্জাৰ্ড লিষ্টত পৰে, ঠিক আছে। আজি সেশনটো ইমানখিনি আছিলে। মই আশা ৰাখিছো আপোনালোকে নিশ্চয় ভাল পালে ভিডিঅ'টো। যদি ভাল পালে নিজৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব।
থেংক ইউ। পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম।